আজি 19 আগষ্ট বিশ্ব ফটোগ্ৰাফী দিৱস 1839 চনৰ 19 আগষ্টত ফ্ৰান্স চৰকাৰে ফটোগ্ৰাফী প্ৰক্ৰিয়াটোক মেধাস্বত্বৰ পৰা মুকলি কৰি দিয়াৰ পৰাই এই দিনটো উদযাপন কৰি অহা হৈছে। এই দিৱস উপলক্ষে আজি আপোনালোকলৈ অসমৰ এগৰাকী বন্যপ্ৰাণী আলোকচিত্ৰ শিল্পী পৰিৱেশ কৰ্মী লিখক গিৰি মল্লিকা শইকীয়া কিছু বাচক বনীয়া শিল্পকৰ্ম আপোনালোকলৈ আগবঢ়াই দিবলৈ প্ৰয়াস কৰিছো। চৰাই প্ৰকৃতি পৰিৱেশ আৰু বন্যপ্ৰাণীকে নিজৰ শিল্প সাধনাৰ কেন্দ্ৰবিন্দু হিচাপে লোৱা শইকীয়াই পৰৱৰ্তী কালত জনপ্ৰিয় প্ৰকৃতি সাহিত্যিক আৰু কাকতৰ স্তম্ভলেখক হিচাপেও আত্মপ্ৰকাশ কৰে। এয়া গিৰি মল্লিকা শইকীয়াৰ লেন্সৰ মাজেৰে নতুন দৃষ্টিকোণৰ পৰা মানাহ, কাজিৰঙা, পবিতৰা, দিহিং পাটকাই, নামেৰি, বিহালী বনাঞ্চল, মাগুৰী বিল, গেলাবিল আদিৰ কিছু নান্দনিক সময়। নিউজ ডেস্ক ৰিপোৰ্ট জননী লাইভ।